এবাৰ ৰাজ্যৰ শিক্ষা বিভাগৰ ফালৰ পৰা কেইবাটাও বৃহৎ সিদ্ধান্ত লোৱা হৈছে। ৫টাকৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে। মাধ্যমিক শিক্ষা সঞ্চালকৰ ৫টাকৈ নিৰ্দেশ। ৯ বজাৰ পূৰ্বে স্কুললৈ আহিব লাগিব শিক্ষক। স্নাতকোত্তৰ শিক্ষকে পঢ়ুৱাব লাগিব হাইস্কুলত। ইপিনে সলনি কৰা হ'ব পুনৰ শিক্ষাবৰ্ষ সলনিক লৈ গুৰুত্বপূৰ্ণ আপডেট আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, পুনৰ সলনি কৰা হ'ব শিক্ষাবৰ্ষ সলনিৰ বাবে কমিটি গঠন কৰা হৈছে। সমগ্ৰ বিষয়টো অধ্যয়নৰ বাবে উচ্চস্তৰীয় কমিটি গঠন কৰা হৈছে আৰু উচ্চস্তৰীয় কমিটিৰ অধ্যক্ষৰ দায়িত্বত অতিৰিক্ত সচিব। কমিটিত থাকিব মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাই। কমিটিয়ে প্ৰথমে আলোচনাৰ বাবে বাছনি কৰিব 10জন শিক্ষাবিদ আৰু শিক্ষাবিদসকলৰে সম্পন্ন হ'ব প্ৰথম পৰ্যায়ৰ আলোচনা। দ্বিতীয় পৰ্যায়ত আলোচনা হ'ব ছাত্ৰ সংগঠনৰ নেতৃত্বৰে। অভিভাৱকসকলেও আলোচনাত মিলিত হ'ব উচ্চস্তৰীয় কমিটিখন আৰু আলোচনাৰ শেষত উচ্চস্তৰীয় কমিটিখনে দিব প্ৰতিবেদন আৰু এই প্ৰতিবেদনৰ ভিত্তিতে শিক্ষাবৰ্ষ সলনি কৰা হ'ব। ইপিনে মাধ্যমিক শিক্ষা সঞ্চালকৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। ৯ বজাৰ পূৰ্বে স্কুললৈ আহিব লাগিব শিক্ষক। শিক্ষা ক্ষেত্ৰত শিক্ষাগুৰুৱে দিব লাগিব অহা যোৱাৰ সঠিক তথ্য আৰু এতিয়াৰ পৰা স্নাতকোত্তৰ শিক্ষকে বাধ্যতামূলকভাৱে পাঠদান কৰিব লাগিব ৯ম-১০ম শ্ৰেণীত। ইপিনে অনাশৈক্ষিক কৰ্মচাৰীৰ বাবেও গুৰুত্বপূৰ্ণ নিৰ্দেশনা। 10 বজাৰ পূৰ্বে উপস্থিত হৈ বিয়লি 4:30 বজালৈকে বিদ্যালয়ত থাকিব লাগিব। উচ্চতৰ মাধ্যমিক স্তৰৰ বাবে নিয়োজিত একাংশ শিক্ষকে হাইস্কুলত পাঠদান কৰিবলৈ ইচ্ছা নকৰে যদিও স্নাতকোত্তৰ শিক্ষকক হাইস্কুল পৰ্যায়ৰ শিক্ষাৰ্থীক 25-26 শৈক্ষিক বৰ্ষত শিক্ষাদান কৰাটো বাধ্যতামূলক কৰি নিৰ্দেশনা জাৰি কৰা হৈছে আৰু নতুন শৈক্ষিক বিষয়টোৰ বাবে 5টা নীতি নিৰ্দেশনা জাৰি কৰিছে মাধ্যমিক শিক্ষা সঞ্চালকে। ৰাজ্যৰ সকলো বিদ্যালয়ৰ পৰিদৰ্শকলৈ মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাই জাৰি কৰা নীতি নিৰ্দেশনা অনুসৰি শিক্ষকৰ লগতে কৰ্মচাৰীসকলেও নিৰ্দিষ্ট কৰা সময়ত বিদ্যালয়ত উপস্থিত দিব লাগিব। সকলো স্নাতকোত্তৰ শিক্ষকে হাইস্কুল শাখাত পাঠদানত নিয়োজিত হ'ব লাগিব। বিদ্যালয়ৰ মুৰব্বীয়ে সেই অনুসৰি সময়সূচী প্ৰস্তুত কৰিব। নীতি নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰাৰ বাবে বিদ্যালয়ৰ মুৰব্বী দায়বদ্ধ হ'ব। অধিক তথ্যৰ বাবে উপস্থিতিৰ তথ্য, স্নাতকোত্তৰ শিক্ষকে হাইস্কুলৰ শ্ৰেণীত কৰা পাঠদানৰ প্ৰতিবেদন লিখিত ৰূপত বিদ্যালয়ত ৰাখিব লাগিব আৰু সকলো বিদ্যালয়ে কঠোৰভাৱে মানি চলিবলগীয়া নিৰ্দেশনাসমূহৰ ভিতৰত সকলো শিক্ষকে পুৱা 9 বজাৰ আগতে বিদ্যালয়ত উপস্থিতি দি শৈক্ষিক দিনপঞ্জীৰ নিৰ্ধাৰিত সময় অনুসৰি কাৰ্য সম্পাদন কৰিব লাগিব। শিক্ষাসেতু এপত উপস্থিতি আৰু প্ৰস্থানৰ দুয়োটা সময় সঠিকভাৱে দিয়াটো বাধ্যতামূলক। প্ৰতিটো শ্ৰেণী শিক্ষকে ব্যক্তিগতভাৱে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ উপস্থিতি লিপিবদ্ধ কৰাৰ দায়িত্ব ল'ব লাগিব। এই কাৰ্য বিদ্যালয়ৰ মুৰব্বীয়ে নিৰীক্ষণ কৰিব। বিদ্যালয়সমূহৰ সকলো অশিক্ষক কৰ্মচাৰীয়ে পুৱা 10 বজাৰ আগতে বিদ্যালয়ত উপস্থিতি দিব লাগিব আৰু বিয়লি 4:30 বজালৈকে উপস্থিত থাকিব লাগিব। প্ৰয়োজনত বিভাগে বিচাৰিলেই বিদ্যালয়খনৰ সকলো দিশৰ প্ৰতিবেদন দাখিল কৰিবৰ বাবে কৰ্মচাৰীসকল সাজু হৈ থাকিব লাগিব। আৰু এয়া আছিলে শিক্ষা বিভাগৰ ফালৰ পৰা গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।